আমি যেতিয়াৰ পৰা সাংসদ হিচাপে দায়িত্ব গ্ৰহণ কৰিছোঁ তেতিয়াৰ পৰা 3খন জিলাৰ অন্তৰ্গত 10টা বিধানসভা সমষ্টিৰ যিমানখিনি দুৰাৰোগ্য ৰোগত ভুগি থকা আমাৰ পেচেণ্ট থাকে তেওঁলোকক মুখ্যমন্ত্ৰীৰ যি ৰিলিফ ফাণ্ড আছে সেই ফাণ্ডৰ জৰিয়তে যিমানখিনি পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তাৰ এটা অংশ হিচাপে আজি আমি বকৰ ইয়াত বকো 6 গাঁৱৰ 20 গৰাকীকৈ ৰোগীক আজি আমি চেক বিতৰণ কৰিছোঁ আৰু ঠিক তেনেকৈ অলপ পিছত আমি গোৱালপাৰালৈ যাম আৰু তাতো আমি ঠিক তেনেকৈ তাৰ যিখিনি ৰোগী থাকে সেইখিনিক তাত চেকখিনি বিতৰণ কৰিম আৰু গুৱাহাটীৰ ৰোগীখিনিক আমি গুৱাহাটীতে চেক বিতৰণ কৰাৰ তেনেধৰণে আমি এটা চিষ্টেম বনাই লৈছোঁ যাতে ৰোগীসকলৰ অসুবিধা নোহোৱাকৈ আমি তেওঁলোকক যাতে কিছু হ'লেও মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডৰ পৰা সকাহ দিব পাৰোঁ হয় নিশ্চয় আমি ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ যিসকল আমাৰ কাৰ্যকৰ্তা আছে তেখেতসকলক আমি কোৱা আছে যে এনেকুৱা ধৰণৰ দুখীয়া কিন্তু যিসকল ৰোগী আছে তেখেতসকলে কিছু হ'লেও যদি আমি সকাহ দিব পাৰোঁ তেওঁলোকক যদি সহায়ৰ হাত আগবঢ়াব পাৰোঁ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা তেতিয়াহ'লে সেইখিনিয়ে আমাৰ কোনো ধৰণৰ ত্ৰুটি নাথাকে আৰু ইয়াত আমাৰ কাৰ্যকৰ্তাসকলেও সম্পূৰ্ণ ধৰণে সহায় সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰি আহিছে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।